ৰাজীৱৰ কিয় দুৰ্বলতা বাঢ়িল এই গীতসমূহৰ প্ৰতি আলফাৰ ওপৰত সেনাৰ অত্যাচাৰ বৃদ্ধি হৈছিল সেই সময়ত CRP আৰু আমাৰ আলফাৰ মাজত মানে গুলিয়াগুলি হ'ল তাৰ মানে পাছৰ দিনাখন কোনোবাই লগালে যে বোলে এই আলফাবোৰ ইহঁতৰ ঘৰতে আহে 100টামান মানে আৰ্মি গৈছে গৈ আমাক গোটেই ঘৰৰ মানে কোনো বাচি যোৱা নাই চবকে মানে মাৰিছে ৰাতি 2টা বজাৰ পৰা মাৰিছে ৰাতিপুৱা মানে 5টা বজালৈকে ওৰে ৰাতি কোন কোন আছিল আজি ফৰিয়াৰ ঘৰত আমাৰ ঘৰত তেতিয়া মানুহ আছিলো আমি যৌথ পৰিয়াল আমাৰ 26 জন মানুহ আছিলো 26 জন এতিয়া অৱশ্যে ভাগ হলো বেছি দিন হোৱা নাই গোটেই কেইজন মানে এটা ৰুমৰ পৰা উলিয়াই আনে ঘৰৰ পাছফালে মানে আন্ধাৰ লৈ যায় নি পিতে মতে কথা নাই পতা নাই মুঠতে পিতে আৰু তাৰপিছত আমন লাগিলে আৰু এটা ৰুমৰ পৰা উলিয়াই আনে বৰ্বৰচিত মানে যেটো আক্ৰমণ বুলি কোৱা মানে লৰা ছোৱালী বুলি কথা নাই বুঢ়া বুঢ়ী আমাৰ ককা আছিলে তেতিয়া আইতাও আছিলে সবকে আৰু আমি আমাৰ মানে বহুত যাতনা সহ্য কৰিছে আচলতে সেই অঞ্চলৰ বাকি ৰাইজে হয় সেই তেতিয়াৰ পৰা আচলতে ই বেছিকৈ মানে সংগ্ৰামী এটা ভাব আহি গ'ল বৰ ঘৰত সোমালে বিদেশী বেঙালী যাব হতিয়া অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান পনিয়াৰ হাতলৈ গ'ল